নমস্কাৰ বন্ধুসকল, যোনসকলে বেংকত চাকৰি কৰিম বুলি ভাবিছে তেখেতসকলে ভাল খবৰ। নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট বেংকৰ ফালৰ পৰা নতুনকৈ ৰিকুৱাৰমেণ্ট আহিছে, মানে নাবাৰ্ডৰ ফালৰ পৰা নতুনকৈ ৰিকুৱাৰমেণ্ট আহিছে। আপোনালোকে গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব। মই আপোনাক ইম্পৰ্টেণ্ট ডেটছখিনি কথা কৈছোঁ। ইম্পৰ্টেণ্ট ডেটছ মানে হ'ল আপোনালোকৰ ষ্টাৰ্টিং 14 মে'ৰ পৰা হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 1 জুন তাৰিখলৈ হয়। মই আপোনাক ভেকেঞ্চি ডিটেইলছখিনি কথা কৈ দিছোঁ। প্ৰথমটো পষ্ট হ'ল আপোনাৰ স্পেচিয়েলিষ্ট ফাইনেন্স ষ্ট্ৰেটেজিৰ কাৰণে টোটেল এটা পষ্ট আছে আনৰিজাৰ্ভত, আৰু আপোনাৰ নেক্সট পষ্টটো হ'ল স্পেচিয়েলিষ্ট ইনফৰমেশ্যন টেকনলজি ষ্ট্ৰেটেজিৰ কাৰণে এটা পষ্ট আছে আপোনালোকৰ আনৰিজাৰ্ভত, আৰু তৃতীয়টো পষ্ট হ'ল স্পেচিয়েলিষ্ট হিউমেন ৰিচোৰ্চ ষ্ট্ৰেটেজিকৰ কাৰণে এটা পষ্ট আছে, আৰু স্পেচিয়েলিষ্ট অৰ্গেনাইজেশ্যন ষ্ট্ৰেটেজিকৰ কাৰণে দুটা পষ্ট আছে আপোনালোকৰ আনৰিজাৰ্ভত। ফাৰ্ষ্ট নম্বৰ পষ্টটো হ'ল আপোনাৰ ছিনিয়ৰ ক্লাইমেট ফাইনেন্স স্পেচিয়েলিষ্টৰ কাৰণে এটা পষ্ট আছে আনৰিজাৰ্ভত, আৰু 6 নম্বৰ পষ্টটো হ'ল এডিশ্যনেল শ্বিফ্ট ৰিস্ক মেনেজাৰৰ কাৰণে, য'ত নেকি টোটেল পষ্ট আপোনালোকৰ এটা আছে, যিটো নেকি OBC কাষ্টৰ কাৰণে হয়। 7 নম্বৰ পষ্টটো হ'ল আপোনাৰ ৰিস্ক মেনেজাৰৰ কাৰণে, টোটেল এটা পষ্ট আছে আপোনালোকৰ আনৰিজাৰ্ভত, আৰু টোটেল আপোনালোকৰ 8টা পষ্ট আছে, আৰু আনৰিজাৰ্ভৰ কাৰণে আপোনালোকৰ 7টা পষ্ট আছে। তাৰপিছত আপোনালোকৰ OBC কাৰণে আপোনালোকৰ এটা পষ্ট আছে। আপোনালোকৰ প্লেচ অফ পষ্টিং মুম্বাইত হ'ব, য'ত নেকি আপোনালোকৰ হেডকোৱাৰ্টাৰত কাম কৰিব লাগিব, আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ কোৱালিফিকেশ্যনৰ বিষয়ে কথা কৈ দিছোঁ। প্ৰথমটো পষ্ট স্পেচিয়েলিষ্ট ফাইনেন্স ষ্ট্ৰেটেজিৰ কাৰণে আপোনালোকৰ 2 বছৰ লাগিব, PG ডিপ্ল'মা মেনেজমেণ্ট মানে MBA কৰা হ'ব লাগিব ফুল টাইম, নাইবা আপোনালোকৰ ফাইনেন্সত কৰা হ'ব লাগিব MBA, নাইবা MS ফাইনেন্সত কৰা হ'ব লাগিব। টোটেল আপোনাৰ 55% মাৰ্ক লাগিব, আৰু আপোনালোকৰ মেম্বাৰশ্বিপ ইনষ্টিটিউট চাৰ্টাৰ্ড একাউণ্টেণ্টছ অফ ইণ্ডিয়ান সেইখিনি থকা হ'ব লাগিব। ইনষ্টিটিউট বেচেলাৰ ডিগ্ৰী এনি ডিচিপ্লিন হ'ব লাগিব। মিনিমাম আপোনালোকৰ 4 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। দ্বিতীয়টো পষ্ট হ'ল আপোনাৰ স্পেচিয়েলিষ্ট ইনফৰমেশ্যন টেকনলজি ষ্ট্ৰেটেজিৰ কাৰণে আপোনালোকৰ BTech হ'লে এপ্লাই কৰিব পাৰিব ইন কম্পিউটাৰ চায়েন্সত, নাইবা কম্পিউটাৰ ইঞ্জিনিয়াৰিং হ'ব লাগিব ইনফৰমেশ্যন টেকনলজি ফৰ এনি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, আৰু আপোনালোকৰ পষ্ট গ্ৰেজুৱেশ্যন হ'লে ভাল হ'ব, MTech MA বা MCA কৰা হ'লে ভাল হ'ব, আৰু ডিজাইৰেবল কোৱালিফিকেশ্যন আপোনালোকৰ এইখিনি থাকিলে ভাল হয়, আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 7 বছৰ লাগিব। 3 নম্বৰ পষ্টটো হ'ল আপোনাৰ স্পেচিয়েলিষ্ট হিউমেন ৰিচোৰ্চ ষ্ট্ৰেটেজিকৰ কাৰণে, আৰু বয়স আপোনালোকৰ 30 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু কোৱালিফিকেশ্যন আপোনালোকৰ মাষ্টাৰ্ছ ইন হিউমেন ৰিচোৰ্চ মেনেজমেণ্টত কৰা হ'ব লাগিব, আৰু ডিগ্ৰী হ'ব লাগিব উইথ 55% মাৰ্ক হ'ব লাগিব, আৰু MBA ফ্ৰম লিডিং কলেজ উইল গিভেন প্ৰিফাৰেঞ্চ দিব, আৰু ডিজাইৰেবল কোৱালিফিকেশ্যন আছে সেইখিনি চাই ল'ব, আৰু এক্সপিৰিয়েঞ্চ আপোনালোকৰ মিনিমাম 4 বছৰ লাগিব। 4 নম্বৰ পষ্ট হ'ল স্পেচিয়েলিষ্ট অৰ্গেনাইজেশ্যন ষ্ট্ৰেটেজিকৰ কাৰণে হয়, আৰু বয়সৰ সময়সীমা 30 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব। আপোনালোকৰ 2 বছৰ PG ডিপ্ল'মা থাকিব লাগিব পাব্লিক পলিচিৰ ওপৰত, আৰু MBA কৰা হ'লে ভাল হ'ব, আৰু 55% মাৰ্ক লাগিব, আৰু মেণ্ডেটৰী হ'ল আপোনাৰ 4 বছৰ কোৱালিফিকেশ্যন মানে এক্সপিৰিয়েঞ্চ লাগিব, আৰু আপোনালোকৰ 4 বছৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব হিউমেন ৰিচোৰ্চত। আপোনালোকে এক্সপিৰিয়েঞ্চ থকাখিনি চাই ল'ব। 5 নম্বৰ পষ্ট হ'ল ছিনিয়ৰ ক্লাইমেট ফাইনেন্স স্পেচিয়েলিষ্টৰ কাৰণে, মেণ্ডেটৰী হয়, আপোনালোকৰ এবভ বয়সৰ সীমা 65 ওপৰত হ'ব নালাগিব, আৰু পষ্ট গ্ৰেজুৱেশ্যন লেভেলৰ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, আৰু 55% মাৰ্ক হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু মেণ্ডেটৰী হ'ল 5 বছৰ আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব। 6 নম্বৰ পষ্টটো হ'ল আপোনাৰ এডিশ্যনেল চিফ ৰিস্ক মেনেজাৰৰ কাৰণে, বয়স আপোনাৰ 40 পৰা 42 বছৰৰ ভিতৰত হ'ব লাগিব। গ্ৰেজুৱেশ্যন নাইবা পষ্ট গ্ৰেজুৱেশ্যন ইকনমিক্স ষ্টেটিষ্টিক্স আৰু ফাইনেন্স বিজনেছ এডমিনিষ্ট্ৰেটিভ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা হ'লে ভাল হ'ব। ডিজাইৰেবল আপোনালোকৰ ৰিস্ক মেনেজমেণ্টৰ চাৰ্টিফিকেট থাকিলে ভাল হয়। তাৰপিছত আপোনালোকৰ 10 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। 7 নম্বৰ পষ্টটো হ'ল আপোনাৰ ৰিস্ক মেনেজাৰ মানে মাৰ্কেট ৰিস্ক বুলি এটা পোষ্ট আছে। আপোনালোকৰ বয়সৰ সীমা 30 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব। পষ্ট গ্ৰেজুৱেট হ'ব লাগিব ফাইনেন্স, কমাৰ্চ বা ইকনমিক্স ষ্টেটিক্স আদিত হ'লে আপুনি এপ্লাই কৰিব পাৰিব। MBA হ'লে এপ্লাই কৰিব পাৰিব, আৰু ডিজাইৰেবল কোৱালিফিকেশ্যন আপোনালোকৰ এইখিনি চাৰ্টিফিকেশ্যন আছে আপোনালোকে চাই ল'ব, আৰু মিনিমাম বয়স আপোনালোকৰ 5 এক্সপিৰিয়েঞ্চ 5 বছৰ হ'ব লাগিব। মই আপোনালোক এপ্লিকেশ্যন ফিজৰ কথা কৈ দিছোঁ, যিটো নেকি নন ৰিফাণ্ডেবল হয়, আৰু SC ST PWD কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই, বাট আপোনালোকৰ ইণ্টিমেশ্যন চাৰ্জ 150 ৰুপিজ আছে, টোটেল মানে 150 হ'ব লাগিব, আৰু ফৰ অল আদাৰ কেণ্ডিডেটছৰ কাৰণে এপ্লিকেশ্যন ফিজ 700 হয়, আৰু ইণ্টিমেশ্যন চাৰ্জ 150 হয়, টোটেল আপোনালোক 850 ৰুপিজ পে' কৰিব লাগিব। আপোনালোকৰ প্লেচ অফ পষ্টিং হ'ব নাবাৰ্ড হেড অফিচ মুম্বাইত হ'ব, আৰু আপোনালোকৰ চেলাৰীৰ কথা কৈ দিছোঁ। কনচালটেণ্ট ফাইনেন্সৰ কাৰণে যোনবিলাকে এপ্লাই কৰিব তেখেতৰ চেলাৰী মাহত 2 লাখতকৈ বেছি হ'ব পাৰে, আৰু মানে প্ৰতিটো চেলাৰী 2 লাখতকৈ বেছি হয়, আৰু কিছুমান দৰমহা মানে পষ্টত চাকৰি 4 লাখ টকা হয় পাৰ মান্থ। আপোনালোকে চাই ল'ব। এই চাকৰিটো আপোনালোকৰ কণ্ট্ৰেকচুৱেল বেচিছ হয়। প্ৰথমে 2 বছৰৰ কাৰণে কণ্টেক্ট কৰিব, তাৰপিছত ফৰ দ্য পিৰিয়ড 3 বছৰলৈ যদি আপোনালোকৰ কাম ভাল হয় তেখেতলৈ এক্সটেণ্ড কৰি দিব, বাট কিন্তু 5 বছৰতকৈ বেছি এক্সটেণ্ড কৰিব নোৱাৰে। আৰু এইটো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনাৰ এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, যাৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰ পৰা ডাইৰেক্ট এপ্লাই কৰিব লাগিব। তাৰপিছত পে'মেণ্ট ফিজ কৰিব লাগিব, তাৰপিছত ডকুমেণ্ট আপলোড কৰিব লাগিব, য'ত নেকি আপোনাৰ ইয়াৰ ফটোগ্ৰাফ আৰু ছিগনেচাৰ বা লেফ্ট থাম্ব ইম্প্ৰেশ্যন আদি দিব লাগিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।